তুমি এইদৰে মোক বিয়া নাপাতো বুলি ক'লে মই কিয় মানি ল'ম? মোৰ লগত তোমাৰ ৰিং চেৰিমনি হৈ গৈছে। তুমি এতিয়া সেই কাজলক পালা বুলি মোক বিয়া নাপাতিবা? সেয়া হ'ব নোৱাৰে। মোৰ আৰু তোমাৰেই বিয়া হ'ব লাগিব অনুপম। শুনা, তোমাৰ লগত মোৰ প্ৰেমৰ কোনো আলোচনা হোৱা নাছিল। সেইটো সঁচা যে তোমাৰ লগত মই বেয়া কৰিব গৈছো বা বেয়া কৰিছো, কিন্তু কি কৰিবা, এবাৰ তুমি বুজি পোৱা, মোৰ ভালপোৱাখিনিৰ কথা ভাবা। কাজল মোৰ শৈশৱৰ পৰাই ভাল পোৱা। কাজলক মই এবাৰ হেৰুৱাইছো, আকৌ হেৰুৱাব নিবিচাৰো। প্লিজ মোক বুজি পোৱা তুমি। এনেকৈ নকবা অনুপম। তোমাৰ লগত ৰিং চেৰিমনি হৈ গ'ল, আমাৰ 1 month হ'ল ৰিং চেৰিমনি হোৱা। মই তোমাক ভাল পাই পেলাইছো। হয় তুমি মোৰ লগত ফোনতো কথা নাপাতা বা আমি ভালদৰে কথাই পতা নাইকিয়া। ৰিং চেৰিমনিৰ দিনাও তুমি মোৰ লগত ভালকৈ কথাই নাপাতিলা। তথাপিতো মই তোমাক ভাল পাই পেলালো। মোৰ ফ্ৰেণ্ডবোৰেও গম পালে, আমাৰ বিয়াৰো চৰ্চা চলিলে। এনে ক্ষেত্ৰত তুমি মোক এৰি দিলে মই বদনামী হৈ যাম। কিয় তেনেকৈ কৈছা? তুমি বদনামী নোহোৱা। সেই কিহৰ বদনামী হোৱাৰ কথা কৈছা? সেইবোৰ বদনামী হোৱাৰ কথা নহয় নহয়। চোৱা, তোমাৰ বাবে বহুত ভাল দৰা ওলাব, মই চাই দিম তোমাৰ বাবে দৰা। প্লিজ তুমি মোক কাজলৰ লগত বিয়া হ'ব দিয়া। কাজলক এইবোৰ কথা নকবা। কাজল কেতিয়াও মোৰ লগত বিয়াত বহিবৰ বাবে মান্তি নহ'ব। মোৰ ভালপোৱাখিনি মোৰ হাতত দিয়া প্লিজ। মই নিজৰ ভালপোৱা ত্যাগ দি বেলেগৰ ভালপোৱা দিব নোৱাৰো নহয়। মই তোমাক ভাল পাই পেলালো। তোমাৰ মোৰ বিয়া হ'ব লাগে, কাজল আৰু তোমাৰ নহয় অনুপম। নেহা, প্লিজ এনেকুৱা জেদ নধৰিবা। প্লিজ নেহা, তুমি মোৰ ভালপোৱা দিয়া। যদি তোমাক বিয়া পাতি মই তোমাক সুখী কৰিবই নোৱাৰো, তোমাৰ লগত যদি সুখৰ সংসাৰ কৰিব নোৱাৰো, তেন্তে কোনো সুখী হ'ব নোৱাৰে, কোনো হেপ্পী হ'ব নোৱাৰে। প্লিজ প্লিজ তুমি মোক কাজলৰ লগত বিয়া হ'ব দিয়া। আৰু শুনা, মই ইমান ৰিকুৱেষ্ট কৰি নাথাকো তোমাক, মই কাজলকেই বিয়া পাতিম। সেইটো সঁচা যে মই তোমাৰ লগত বেয়া কৰিব বিচাৰিছো, কিন্তু কি কৰিবা, মই কাজলৰ বাহিৰে আন কাকোৱে বিয়া পাতিব নোৱাৰো। মোৰ অসুস্থতাৰ সুযোগ ল'লে মোৰ মা আৰু দেউতাই। বুজিছো তুমি সেই সময়ত কাজলক পাহৰি আছিলা, কিন্তু অনুপম মোকোতো তুমি কথা দিলা। মোৰ আঙুলিত আঙুঠি পিন্ধাই থৈছা তুমি। নেহা প্লিজ, নেহা প্লিজ, বুজি পোৱা মোৰ আৰু কাজলৰ ভালপোৱাবোৰ। তুমি টেনশ্যন নল'বা নেহা, তুমিয়েই মোৰ ঘৰৰ বোৱাৰী হ'বা, একমাত্ৰ বোৱাৰী। পাপা, এইবোৰ তুমি কি কথা কৈছা নেহাক? মই নেহাক বিয়া পাতিব নোৱাৰো, মই কাজলক বিয়া পাতিম। মই কাজলক এইখন ঘৰৰ বোৱাৰী হ'বলৈ নিদিওঁ। তুমি দিয়া নিদিয়া সেইটো তোমাৰ প্ৰব্লেম, তোমাৰ সিদ্ধান্ত। আজিতকৈ বহু বছৰৰ আগত তুমি মোৰ পৰা ইমান এটা ডাঙৰ কথা লুকুৱাই ৰাখিলা। মোক ইমান বছৰে দুখ দিলা যে মোৰ লগত একেলগে সাঁতোৰা মোৰ শৈশৱৰ বান্ধৱী মোৰ লগত সাঁতুৰি থাকোঁতে যি ডুবি গৈছিল পানীতে মৃত্যু হৈ গ'ল। ঠিকে আছে, সেই মিছাবোৰৰ বাবে মই তোমাক ক্ষমা কৰি দিলো পাপা, কিন্তু এতিয়া মোৰ পৰা মোৰ কাজলক আহিব নিবিচাৰিবা তুমি। তোমাৰ আৰু নেহাৰ ৰিং চেৰিমনি হৈ গৈছে, সেই কথা পাহৰি নাযাবা যে নেহাৰ দেউতাক মোৰ বন্ধু, আৰু মই মোৰ বন্ধুৰ ওচৰত মোৰ সন্মান ৰাখিব লাগিব, মোৰ কথা ৰাখিব লাগিব। তুমি তোমাৰ বন্ধুৰ ওচৰত কি কথা ৰাখিবা। তুমি তোমাৰ বন্ধুৰ ওচৰত সৰু হোৱা ডাঙৰ হোৱা সেইটো তোমাৰ প্ৰব্লেম। মই কাজলক ভাল পাওঁ, মই কাজলকেই বিয়া পাতিম, সেইটো মোৰ ফাইনেল ডিচিশ্যন। আংকুল, ময়ো আপোনাক এটা ফাইনেল ডিচিশ্যন দিওঁ শুনক। যদি মই আপোনাৰ ঘৰৰ বোৱাৰী হ'ব নাপাওঁ, যদি মই অনুপমৰ লগত বিয়া হ'বলৈ নাপাওঁ, অনুপম আৰু কাজলৰ সংসাৰো সুখৰ হ'বলৈ মই নিদিওঁ। আহিছোঁ। নেহা শুনাচোন, নেহা যদিও গুচি গ'ল, কি যে হ'ব নহয়। অনুপমক মই কিদৰে মান্তি কৰাওঁ নেহাৰ লগত বিয়াত বহিবলৈ? খুৰী, এইবোৰ আপুনি কি কৈছে? মই ঠিকেই কৈছো অ'। তুমি আৰু অনুপমে মন্দিৰত পলাই বিয়া পাতাংগৈ। বিয়া পতাৰ পিছত তোমালোকক আৰু কোনেও আঁতৰাব নোৱাৰে। তেতিয়া এইখন ঘৰলৈ ঘূৰাই তোমালোকক আঁকোৱালি ল'ব। এতিয়া তাৰ কোনো আশা ৰেঙনি দেখা নাই। খুৰাই নেহাকে বিয়া পাতিব বিচাৰিছে। এনেস্থলত তোমাৰ আৰু অনুপমৰ বিয়াৰ বাবে খুৰা কেতিয়াও মান্তি নহয়। অন্যথা বলবস্তি অনুপমৰ লগত নেহাৰ বিয়া পাতি দিব কিবা শপত হাতি দি। দেউতাকে কিবা এনেকুৱা এটা বেয়া শপত দিয়াৰ আগত তুমি ইয়াৰ পৰা অনুপমক লৈ যোৱা কাজল। তোমালোকৰ ভাল পোৱা বচোৱা, তোমালোকৰ ভাল পোৱা, তোমালোকৰ সঁচা প্ৰেমৰ সফল কৰা অ'। আজিতকৈ বহু বছৰৰ আগত মোক খুৰাৰ শপত দি তুমি জীয়াই আছা বুলি ক'বলৈ মানা কৰালে অ'। সেইবাবে অনুপমক মই অত বছৰে ক'ব নোৱাৰিলো যে তুমি জীয়াই আছা। আৰু এতিয়াও যদি দেউতাকে যদি তেনেকুৱা কিবা শপত এটা দি দিয়ে, তেতিয়া কি হ'ব? নাই, সেয়া হ'ব নোৱাৰে। তোমাৰ অবিহনে মোৰ অনুপম সুখী হ'ব নোৱাৰে সংসাৰত। কাজল,
তুমি অনুপমক লৈ পলাই বিয়া হোৱাংগৈ অ'। আপুনি কিমান দুখত এই কথাষাৰ কৈছে মই উপলব্ধি কৰিব পাৰিছো খুৰী। কোন মাকে নিজৰ পুতেকক পলাই বিয়া পাতিবলৈ কয়? কোন মাকে নিজৰ পুতেকে পচন্দ কৰা ছোৱালীজনী কয় যে মোৰ ল'ৰাটোক পলুৱাই নি বিয়া পাতাংগৈ? মা, আপুনি কিমান দুখত এই কথাষাৰ কৈছে মই ধুনীয়াকৈ উপলব্ধি কৰিব পাৰিছো। মই আপোনাক আজি মা বুলি মাতিছো। আজিৰ পৰা আপুনি মোৰ মা। কাজল, মই জানো কাজল, তুমি মোৰ ল'ৰাটোক বহুত সুখত ৰাখিবা। মোৰ অবিহনে তুমি মোৰ একমাত্ৰ পুত্ৰ সন্তানক কেতিয়াও দুখত পৰিবলৈ নিদিয়া। যোৱা কাজল, মোৰ কথা শুনা আৰু আজিয়ে তুমি অনুপমক লৈ গৈ কৰবাৰ মন্দিৰত বিয়া হোৱাংগৈ। মই অনুপমকো কথাবোৰ কম অ'। কাজল, আজি আমাৰ বাবে এটা বহুত ভাল দিন। আজি মই তোমাক আৰু তুমি মোক জীৱনৰ বাবে পালা। আজি আমি এক হলো। আজিৰ পৰা আমাক কোনেও আঁতৰাব নোৱাৰে। আজিৰ পৰা মই তোমাৰ হাজবেণ্ড আৰু তুমি মোৰ ৱাইফ। কিন্তু তুমি কিয় কান্দি আছা? কিয় তোমাৰ চকু চলচলীয়া হৈ আছে চকুৰ পানীৰে? আজি আমাৰ বাবে ভাল দিন, আমাৰ জীৱনৰ সকলোতকৈ ডাঙৰ দিন। আজিৰ দিনটোত আমাৰ লগত আমাৰ পৰিয়ালটো থাকিব লাগিছিল, কিন্তু আজি আমাৰ লগত কোনো নাই। আমাৰ সুখৰ সমভাগী হ'বলৈ আমাৰ মা নাই, দেউতা নাই, মাহী নাই, খুৰা নাই, খুৰী নাই, কোনো নাই অ'। আমি কেৱল পূজাৰীজনৰ সৈতে অকলে আৰু দুজনমান তোমাৰ বন্ধু। আমি জানো এনেকৈ বিয়াখনৰ আশা কৰিছিলো? কোৱা। মইতো বিয়াৰ একো আশাৰে কৰা নাছিলো। মই জানিছিলো তুমি নাই এই পৃথিৱীত। সেইবাবে মই কাৰো লগত বিয়া পতাৰ কথা ভবাই নাছিলো। সেই বিয়াৰো সপোন দেখা নাছিলো। এতিয়াৰ পৰা নতুনকৈ সপোনবোৰ দেখিম। আৰু শুনা কাজল, মায়ে যি ক'লে সেয়া আমি কৰিলো। মাৰ কথা ৰাখি তুমি মই পলাই আহি এই মন্দিৰত বিয়া পাতিলো। আমিতো নিজৰ ইচ্ছাৰে কৰা নাছিলো, মাৰ বাবেহে কৰিছিলো। মায়ে বিচাৰিছিল মই তোমাৰ পৰা আৰু তুমি মোৰ পৰা যাতে কেতিয়াও আঁতৰ হ'ব নালাগে। সেয়ে মায়ে এই বিয়াত সন্মতি জনাইছিল। মাহঁতে সন্মতি জনোৱাৰ পিছত আমি কৰা বিয়াখনত আমি কোনো পাপ কৰা নাই অ'। কিন্তু মোৰ কিবা এটা ভয় লাগি আছে। মোৰ আজি আনন্দ লগাতকৈও বেছি ভয় লাগিছে যেন এতিয়াও মই তোমাৰ হোৱা নাই একেবাৰে। এতিয়াও মোৰ পৰা তোমাক কোনোবাই আঁতৰাই নিয়াৰ চেষ্টা চলাব যেন লাগিছে। এনেকুৱা লাগিছে তোমাৰ মোৰ ভালপোৱা সফলতা পোৱা নাই। তুমি মই চিৰদিনৰ বাবে এক হোৱা নাই। কিয় এনেকুৱা লাগিছে কোৱা অনুপম, কিয় এনেকুৱা লাগিছে মোৰ? কাজল, কাৰণ আমাৰ লগত আমাৰ পৰিয়াল নাই, আমাৰ কোনো নাই। আমি আজিলৈকে লুকুৱাই একো কাম কৰা নাই। আজি এই জীৱনৰ ডাঙৰ কামটোৱে লুকুৱাই কৰিছোঁ। সেইবাবে তোমাৰ মনত এনেকুৱা এটা ভয় লাগিছে, সেয়া আমি পাপ কৰিছোঁ নেকি, এয়া আমি ভুল কৰিছোঁ নেকি, সেইবাবে তেনেকুৱা হৈছে অ'। সিমান চিন্তা নকৰিবাচোন কাজল, মই আছোঁ তোমাৰ লগত। সেই হাতখন যি ধৰিলোঁ কেতিয়াও এৰি নিদিওঁ। তোমাৰ কাষত সদায় থাকিম কাজল। ময়ো তোমাক প্ৰতিশ্ৰুতি দিছো যে তোমাৰ সুখে দুখে প্ৰতি মুহূৰ্ততে মই তোমাৰ কাষত থাকিম। কিন্তু এনেকুৱা কিয় লাগি আছে সেইটোহে মই বুজিব পৰা নাই, যে এদিন মোক তোমাৰ পৰা কোনোবাই আঁতৰাই নিব। এনেকুৱা লাগিছে যেন তুমি মই সম্পূৰ্ণকৈ নিজৰ বা একেলগ হোৱা নাই। আৰে তোমাৰ মনত এটা ভয় আছে যে পাপাই তোমাক একচেপ্ট কৰা নাই আৰু পাপাই নেহাক মোৰ বাবে বিয়া পাতিব বিচাৰিছে, নেহায়ো মোৰ লগত বিয়া হ'ব বিচাৰি আছে। এইবোৰৰ বাবেও ইমান টেনশ্যন নল'বাচোন। এবাৰ হাঁহি দিয়া। আজি আমাৰ বাবে ইমান ভাল দিন, মায়ে সন্মতি জনাইছে, মায়ে আমাক এই কাম কৰিব কৈছে। আমি ইমান চেড হৈ থাকিলে মায়ে জানো ভাল পাব? হাঁহি দিয়া না প্লিজ কাজল। মা তাত আছে, কিন্তু মায়ে চকুলো টুকি আছে জানানে তুমি? নিজৰ একমাত্ৰ পুত্ৰ সন্তানৰ বিয়াখনৰ বাবে মায়ে কিমান সপোন দেখিছিল। আৰু মোৰ পাপায়ে, মোৰ মাহীয়ে একমাত্ৰ জীয়েকৰ বিয়াৰ বাবে কিমান সপোন দেখিছিল। আৰু তোমাৰ বায়ে নিজৰ ভায়েকৰ বাবে সপোন দেখিছিল। কত মানুহে আমাৰ বিয়াৰ বাবে সপোন দেখিছিল। কিন্তু আমি আজি এই কাম কৰি সকলোৰে সপোন ভাঙি দিয়া নাই জানো? মায়ে চোন কৈছে কিবা এটা ভাল কামৰ বাবে এটা বেয়া কাম কৰিলেও পাপ নহয়। কিবা এটা ভাল ফল পাবৰ বাবে এটা বেয়া কাম কৰিলেও পাপ নহয়। আৰু আমি পাপ কৰা নাই। দুয়োক ভাল পাওঁ আৰু আমাৰ ভাল পোৱাক স্বীকৃতি দিব নিবিচৰা বাবে আমি এনেকুৱা কৰিছোঁ। শুনা কাজল, তুমি এনেকৈ থাকিলে মই কিন্তু এনেকুৱা অনুভৱ কৰিম যে মই তোমাক বিয়া পাতি কষ্টহে দিছোঁ। নাই, তেনেকুৱা একো কথা নহয় অনুপম।
ঠিক আছে তেন্তে ব'লা আজি হোটেলতে থাকিব লাগিব আজিতো মোক পাপাই ঘৰত সোমাবই এনেও নিদিব ঠিক আছে ব'লা অনুপম